নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু বিহুৰ বতৰত আজি লৈ আহিছোঁ বিহুৰ লগত সংগতি ৰাখি এটি বৰ ভয় লগা ঘটনা যিটো মোলৈ লিখি পঠিয়াইছে অনিমা পাঠকে শিৱসাগৰৰ পৰা তেওঁৰ লগত কি ঘটিছিলে সবিশেষ কোৱাৰ আগতে আপোনালোকক অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায় এতিয়া আগবাঢ়ো অনিমাৰ অভিজ্ঞতাৰ ফালে এয়া 1986 চনৰ কথা 1986ৰ কথা আৰু অনিমাৰ তেতিয়া বিয়া হোৱা নাছিলে তেওঁ ডিগ্ৰী কমপ্লিট কৰি ঘৰতে আছিলে অনিমা এগৰাকী বিৰাট ভাল বিহু নাচনী আৰু তেওঁলোকে বিহুৰ বতৰত বিভিন্ন ধৰণৰ মঞ্চত বিহু পৰিৱেশন কৰিবলৈ যায় প্ৰত্যেক বছৰে তেওঁলোকে এখন মানে সৰু 407 বুক কৰে আৰু সকলোৱে একেলগে মিলি বিভিন্ন মঞ্চত বিহু পৰিৱেশন কৰিবলৈ যায় যিদিনাখনৰ কথা তেওঁ আমাৰ লগত শ্বেয়াৰ কৰিছে সেইদিনাও তেওঁলোক বিহু নাচিবলৈ বুলি ওলালে আৰু মানে আবেলি পৰতে ওলাইছে প্ৰায় 3মান বজাতে ওলাইছে আৰু আপাৰ আছামৰ বিভিন্ন মঞ্চত তেওঁলোকে বিহু পৰিৱেশন কৰি আছে তাৰপিছত ডিব্ৰুগড়ত শেষখন ফাংচন তেওঁলোকৰ আছিলে ফাংচন শেষ হয় মানে 2মান বাজিছে নিশাৰ আৰু তাৰপিছত তেওঁলোক ঘৰলৈ বুলি উভতি আহিছে তেতিয়া ৰাস্তা পদূলি আজিৰ দৰে ভাল নাছিলে আৰু ৰাস্তাত বহুত মানে নিৰ্জন আছিলে নিশাও বহুত বেছি হৈছিলে কিন্তু তেওঁলোকৰ বিহু ট্ৰুপটোত বহুত মানুহ আছিলে গতিকে বৰ ফূৰ্তি কৰিয়ে তেওঁলোক উভতি আহি আছে ৰাস্তাৰ মাজতে মানে হাইৱেতে এটুকুৰ ঠাইটুকুৰ তেওঁ উল্লেখ কৰা নাই সেই ঠাইটুকুৰত তেওঁলোকৰ গাড়ীখন বেয়া হ'ল মানে ষ্টাৰ্টেই নোহোৱা হ'ল বহুত চেষ্টা কৰিছে ড্ৰাইভাৰজনে হেণ্ডিমেনজনে চেষ্টা কৰিছে তাৰপিছত তেওঁলোকে ক'লে যে গাড়ীখন গৰম হৈ গৈছে সেয়েহে অলপ দেৰি আমি ইয়াতে ৰ'ব লাগিব আৰু তেওঁলোকৰ যিটুকুৰ ঠাইত গাড়ীখন বেয়া হৈছে তাৰ একেবাৰে সন্মুখতে এজোপা বিৰাট ডাঙৰ আহঁত গছ আছে আৰু যিহেতু বিহুৰ বতৰ সকলোৱে বিহু মাৰি ফুৰিছে গতিকে তেওঁলোকে ভাবিলে যে গাড়ীৰ ভিতৰত সোমাই নাথাকোঁ আহঁতৰ তলত বিহু মাৰোঁ সেই বুলি তেওঁলোকে কি কৰিলে গাড়ীৰ হেডলাইটটো জ্বলাই আহঁত গছজোপাৰ তলত বিহু মাৰিবলৈ ল'লে আৰু অনিমাৰ লগত আৰু দুজনী নাচনী আৰু বাকী ঢুলীয়াসকল আছে তালীয়াসকল আছে আৰু অনিমাহঁতৰ অভিভাৱকসকল সকলোৱে গোলকৈ বৰ সুন্দৰকৈ বিহু মাৰিবলৈ লৈছে বিহু নাচি আছে তেওঁলোকে প্ৰায় 5-6 মিনিটমান বিহু নাচাৰ পিছত তেওঁলোকে অনুভৱ কৰিছে আৰু এজনী ছোৱালীয়ে তেওঁলোকৰ লগত বিহু নাচি আছে মানে তেওঁলোকে ঘূৰি ঘূৰি যে নাচি আছে 3জনী নাচনী আছিলে তাৰপিছত দেখিলে ক'ৰবাৰ পৰা আৰু এজনী নাচনী আহিলে বৰ ধুনীয়া ছোৱালীজনী একদম মানে বিৰাট ধুনীয়া ডাঙৰ মানে এপাহ কপৌ ফুল তেওঁ খোপাত মাৰি আছে খোপাটো বিৰাট ডাঙৰ এটা খোপা চুলি কোচা একদম কিচকিচিয়া কলা আৰু পিন্ধনত বৰ পুৰণি এযোৰ মুগাৰ সাজ মানে 1986ত তেওঁলোকৰ এই ঘটনাটো হৈছিলে তাতোতকৈ যেন 20 বছৰমান পুৰণি এযোৰ সাজ বৰ ধুনীয়া সাজযোৰ আৰু একদম পিয়ৰ মুগাৰ কাপোৰ তাৰ লগতে তেওঁ ঢোলবিৰি জোনবিৰিও পিন্ধি আছে আৰু ছোৱালীজনীৰ হাঁহিটো ইমানেই বেছি ধুনীয়া যে সকলো মোহিত হৈ গৈছে আৰু বিহু নামো তেওঁ বৰ ধুনীয়াকৈ গাইছে তাৰপিছত মানে ঢুলীয়া কিজনে মানে অনিমাহঁতক বাদ দি তেওঁক নচুৱাবলৈ লাগিলে ছোৱালীজনীক তেওঁলোকে ভাবিলে তেওঁ চাগে ক'ৰবাৰ পৰা বিহু মাৰি আহিছে আৰু তেওঁলোকক নাচি থকা দেখি মানে সকলোৱে মানে বস্তুটো ধৰিব পৰা নাই ছোৱালীজনী ক'ৰ পৰা আহিলে তথাপিতো তেওঁলোকে ফূৰ্তিতেই ছোৱালীজনীৰ লগত নাছিলে পিছে অনিমাই লক্ষ্য কৰিছে যে তেওঁৰ লগত কোনো আৰু অহা নাই তাৰপিছত অলপ দেৰি নচাৰ পিছত যেতিয়া সকলোৰে ভাগৰ লাগিলে তেতিয়া সকলো ৰ'ল আৰু তেতিয়া ছোৱালীজনীয়ে সকলোৰ পৰা বিদায় লৈ যাবলৈ ওলালে তেতিয়া অনিমাই সুধিলে ভণ্টি এফালে আহাচোন কি নাম তোমাৰ তাই কৈছে নামনো কি ক'ম অনামিকা বুলিয়ে ধৰক তাৰপিছত কৈছে ইমান ৰাতিখন তুমি অকলে বিহুৰ সাজত ক'ত ঘূৰি ফুৰিছা তেতিয়া তাই ক'লে বিহুৰ সাজযোৰ মোৰ বৰ প্ৰিয় বিহুৰ বতৰত মই বিহু মাৰি বৰ ভাল পাওঁ সেয়েহে আজিও সাজযোৰ পিন্ধি ওলাই আহিছিলোঁ কথাখিনি শুনি মানে অনিমাহঁতৰ অলপ আচৰিত লাগিছে এনেদৰে এজনী গাভৰু ছোৱালী ইমান ৰাতি অকলে তেনেকৈ বিহুৰ সাজ পিন্ধি ক'ত ঘূৰি ফুৰিছে তেতিয়া অনিমাৰ মাক দেউতাকেও সুধিলে যে ভণ্টি তোমাৰ ঘৰ ক'ত কোৱা আমি থৈ আহিমগৈ তোমাক তেতিয়া ছোৱালীজনীয়ে কৈছে যে আজি বহু বছৰৰ পৰা মই ইয়াতে আছোঁ সেইবুলি কৈ ছোৱালীজনী অলপ দুখোজমান আগুৱাই গৈ আহঁত গছজোপাৰ তলতে নাইকিয়া হৈ দিছে
আৰু সেই দৃশ্যটো অকল অনিমাই দেখা নাই, সকলোৱে দেখিছে, গোটেই বিহুৰ ট্ৰুপটোৱে দেখিছে, অনিমাৰ মাক দেউতাকে দেখিছে। আৰু যিহেতু গাড়ীৰ হেডলাইট জ্বলাই থোৱা আছিলে, গতিকে তেওঁলোকে মানে অলপ দেৰি একদম সকলো মানুহ শিলপৰা কপৌৰ দৰে থিয় হৈ ছোৱালীজনীলৈকে চাই আছে, আৰু ছোৱালীজনী চকুৰ আগতে নাইকিয়া হৈ গ'ল। তাৰপিছত মানে হোৱা দোৱা লাগিছে, কি হ'ল চিঞৰ বাখৰ লাগিছে যে ক'ৰ পৰা আহিলে, ক'লৈ গ'ল ছোৱালীজনী, কি কথা কি বতৰা। তাৰপিছত গাড়ীখনো ষ্টাৰ্ট হোৱা নাই, তাহাঁতৰ মানে অৱস্থা বেয়া। তাৰপিছত আৰু তেওঁলোকে সেই মানে বাহিৰত থাকিবৰ সাহ নকৰিলে, সকলো আহি গাড়ীৰ ভিতৰত বহিলেহি। আৰু ৰাতিপুৱা প্ৰায় 5মান বজালৈকে তেওঁলোক তাতেই থাকিলে। তাৰপিছত যেতিয়া মানুহবোৰ লাহে লাহে ওলাইছে, মৰ্ণিং ৱাক কৰা মানুহ 2-এজন ওলাইছে, আৰু যিজোপা আহঁত গছৰ তলত তেওঁলোক থিয় হৈ আছিলে, বিহু মাৰিছিলে, তাৰ একেবাৰে কাষতে মানে অলপ তললৈ তেওঁলোকৰ গলি এটা আছে, গলিটোৰ প্ৰথম মানুহ ঘৰ তেওঁলোকে যে দেখিছে, আৰু তেওঁলোকে গম পাইছে ৰাতিৰ পৰা কোনোবা এখন গাড়ী তাতে থিয় হৈ আছে। সেয়েহে পোহৰ হোৱাৰ লগে লগে তেওঁলোক আহিছে, কিবা বিপদ হৈছে নেকি, কি কথা, কিয় ইয়াত থিয় হৈ আছে। তেতিয়া তেওঁলোকে ক'লে অনিমাহঁতে যে তেওঁলোকৰ গাড়ীখন বেয়া হ'ল, আৰু কথা পাতি থাকোঁতে আচলতে সেই মানুহ ঘৰৰ যিজন মুৰব্বী আছিলে, তেওঁৰ লগত অনিমাৰ দেউতাকে কথা পাতি ক'লে যে এজনী ছোৱালী আহিছিলে বিহু নাচিবলৈ, আপোনালোকৰ ঘৰৰ নেকি বাৰু? তেতিয়া মানুহজনে মানে অনিমাৰ দেউতাকে কোৱাৰ আগতে ক'লে, ছোৱালীজনীয়ে বাৰু বৰ সুন্দৰ এযোৰ মুগাৰ সাজ পিন্ধি আছিলে নেকি, বৰ পুৰণি এযোৰ সাজ। মানুহজনে ক'লে অঁ একদম মানে পিয়'ৰ মুগাৰ এযোৰ কাপোৰ পিন্ধি আছিলে, জোনবিৰি পিন্ধিছে, আৰু খোপাত বৰ ডাঙৰ এপাহ কপৌ ফুল মাৰি আছিলে, বৰ ধুনীয়া ছোৱালীজনী, তাই হাঁহিটোৱে মানে সকলোকে মোহিত কৰিছে। তেতিয়া মানুহজনে ক'লে, আপোনালোক আৰু ইয়াত বেছি দেৰি নৰ'ব, গাড়ীখন যদি ভাল হোৱা নাই বেলেগ এখন লাইন বাছতে আপোনালোক গুচি যাওকগৈ, ঠাইটুকুৰ অলপ ভাল নহয়, আমি ইয়াতে থাকোঁ, আমাৰ কথা বেলেগ, কিন্তু যাত্ৰীসকলৰ কাৰণে এইটুকুৰ ঠাই ভাল নহয়। তেতিয়া সকলোৱে সুধিলে, কিয় কৈছে আপুনি তেনেকৈ, কি কথা? তেতিয়া মানুহজনে ক'লে যে আজিৰ পৰা বহু বছৰ আগত এনেদৰে বিহু মাৰি অহা এখন গাড়ীৰ ইয়াতে এক্সিডেণ্ট হৈছিলে, আৰু বাকী সকলোৱে বৰ দুখ পালে, কিন্তু যিগৰাকী নাচনী আছিলে তাই থিতাতে মৃত্যু হৈছিলে। আৰু মানে যিজনী ছোৱালীৰ বৰ্ণনা অনিমাহঁতে দিলে মানুহ ঘৰক, তেওঁ কৈছে ছোৱালীজনী সাইলাখ তেনেকৈ আছিলে, আৰু তাৰ পাছৰে পৰা ৰাতিৰ ভাগত বিশেষকৈ বিহু মাৰি অহা গাড়ীবোৰ এই গছজোপাৰ তলতে বেয়া হয়, আৰু তাৰপিছত তেওঁলোকৰ কিবা নহয় কিবা এটা বিপদ হয়। গতিকে আপোনালোকৰ গুৰু গোসাঁই ভাল আছিলে যে গোটেই মানুহখিনি একেলগে আছিলে কাৰণে হয়তো আপোনালোকৰ একো অনিষ্ট নহ'ল, কিন্তু আৰু বেছি পলম নকৰিব, ইয়াত আপোনালোক ঘৰা-ঘৰি যাওকগৈ। এই কথাটো শুনাৰ পিছত অনিমাহঁতৰ মানে অৱস্থা একেবাৰে বেয়া। তেওঁলোকে ইতিমধ্যেই দেখিলে ছোৱালীজনী চকুৰ আগতে নাইকিয়া হৈ গ'ল, গতিকে কথাটোতো ধৰিব পাৰিছেই যে এইটো নৰ্মেল পৰিঘটনা নহয়, কিবা এটাতো হৈছে। তাৰপিছত যেতিয়া সেই মানুহজনে এই গোটেইখিনি কথা ক'লে, তেতিয়া তেওঁলোক খাটাং যে সেইদিনাখন আচলতে তেওঁলোকে বেলেগ কাৰোবাকহে দেখিছিলে। তাৰপিছত অনিমাহঁতৰ আৰু 2 দিন মানে কণ্টিনিউৱাছ প্ৰগ্ৰেম আছিলে, কিন্তু তেওঁলোকৰ মানে মন চনবোৰ ইমানেই বেছি বেয়া হ'ল, গা চাও বেয়া হ'ল যে পিছৰ 2 দিন প্ৰগ্ৰেম তেওঁলোকে কেঞ্চেল কৰিবলগীয়া হ'ল। এয়া 1986 চনৰে কথা। এতিয়া অৱশ্যে অনিমাই আৰু বিহু নামাৰে, কিন্তু এতিয়াও তেওঁৰ যেতিয়াই বিহুৰ বতৰ হয়, যেতিয়াই বিহুৰ কথা মনলৈ আহে বা পুৰণি দিনবোৰৰ কথা মনলৈ আহে, সেই বিশেষ দিনটো সদায় মনত পৰে। বৰ আচৰিত এটা ঘটনা আজি পঢ়িলোঁ, আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোক 2-এজনে ভিডিঅ'ৰ তলত কমেণ্ট কৰি লিখিছে যে আগৰ বেকগ্ৰাউণ্ডটো বেছি ভাল আছিলে। সেই বেকগ্ৰাউণ্ডটো মোৰ বেংগলোৰ ঘৰৰ, আৰু বৰ্তমান মই আছোঁ অসমত নিজৰ ঘৰত হাৰুৱাঘাটত, গতিকে বেকগ্ৰাউণ্ডটোতো সলনি হ'বই আৰু লৈ ফুৰিবতো নোৱাৰোঁ। লগতে এই সাজযোৰ দেখি নিশ্চয় গম পাইছে যে মানে ঘৰুৱা সাজত আছোঁ, আৰু ভাইটিৰ বিয়া, পৰিয়ালৰ ভাইটি এজনৰ বিয়া, গতিকে বিয়াৰ কাম কাজবোৰ চলি আছে, তাৰ মাজে মাজে ভিডিঅ' দি আছোঁ। যদি কেতিয়াবা দিব নোৱাৰোঁ তাৰ বাবে এতিয়াই ক্ষমা প্ৰাৰ্থী। আজিৰ এই ঘটনা ইয়াতেই সামৰিছোঁ। কাইলৈ নিশা চেষ্টা কৰিম আপোনালোকৰ কাৰণে আৰু এটা অভিজ্ঞতা লৈ আহিবলৈ। এতিয়ালৈ আহিছোঁ, শুভৰাত্ৰি।